আজি আমি ফটোশ্বপত কেনেকৈ পাছপোৰ্ট সাইজ ফটো বনাই তাৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ শিকিম। ফটোশ্বপত পাছপোৰ্ট সাইজ ফটো বনাবলৈ প্ৰথম আমি ফটোশ্বপত সেই ফটোটো ওপেন কৰি ল'ব লাগিব। ওপেন কৰাৰ কাৰণে আমি ফটোশ্বপৰ লেফ্ট কৰ্নাৰত থকা ফাইল অপশ্যনটোত ক্লিক কৰিম। তাৰপিছত আমি ওপেন অপশ্যনটোত ক্লিক কৰিম। ওপেন অপশ্যনটো ক্লিক কৰাৰ পিছত ইয়াত এখন নতুন উইন্ডো ওপেন হ'ব, য'ৰ পৰা আমি আমাৰ ফটোটো সিলেক্ট কৰি ল'ম। সিলেক্ট কৰি লোৱাৰ পিছত আমি ওপেনত ক্লিক কৰি ফটোটো ওপেন কৰি ল'ম। ওপেন হোৱাৰ পিছত আমি ফটোটো ক্ৰপ কৰিম পাছপোৰ্ট সাইজত। পাছপোৰ্ট সাইজত ফটোটো ক্ৰপ কৰিবলৈ আমি ক্ৰপ টুল ইউজ কৰিম। ক্ৰপ টুলটো সিলেক্ট কৰি লৈ আমি অলপ ওপৰফালে চালে দেখা পাম যে দুটা বক্স আছে। এই দুটা বক্সত আমি ফটোটোৰ হাইট আৰু উইথ দিম। প্ৰথম আছে উইথ, আমি উইথ দিম 3.5 সেণ্টিমিটাৰ আৰু হাইট দিম 4.5 সেণ্টিমিটাৰ আৰু ৰিজলিউশ্যন ৰাখিম আমি 300। এইখিনি কৰাৰ পিছত আমি ফটোটোত ক্লিক এণ্ড ড্ৰেগ কৰি আমি এটা চিলেকশ্যন বনাই ল'ম। আমাৰ ফটো অনুযায়ী আমি চিলেকশ্যনটো বনাই লৈ আমাৰ কীবৰ্ডত থকা এণ্টাৰ বটনটো প্ৰেছ কৰিম। এণ্টাৰ বটনটো প্ৰেছ কৰাৰ লগে লগে আমাৰ ফটোটো ক্ৰপ হৈ যাব। ক্ৰপ হোৱাৰ পিছত যদি ফটোটো কিবা সৰু ডাঙৰ হয় তেতিয়া আমি আমাৰ মাউছ স্ক্ৰল কৰি বা কণ্ট্ৰল প্লাছ মাইনাছ প্ৰেছ কৰি ফটোটো জুম ইন জুম আউট কৰি ল'ম। এইখিনি হোৱাৰ পিছত আমাৰ ফটোটোৰ আমি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিম। আমাক প্ৰয়োজন অনুসৰি আমি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিম, যাৰ কাৰণে আমি পেন টুল ইউজ কৰিম। টুলবাৰত থকা পেন টুলটো আমি সিলেক্ট কৰি লৈ ফটোটো বেকগ্ৰাউণ্ডটোত এটা চিলেকশ্যন বনাই ল'ম। এনেকৈ ক্লিক আৰু ড্ৰেগ কৰি আমি ফটোটোত চিলেকশ্যন এটা বনাই ল'ম নিজৰ অনুসৰি। ফটোটোত চিলেকশ্যনটো হোৱাৰ পিছত আমি ফটোটোত ৰাইট ক্লিক কৰিম। ৰাইট ক্লিক কৰাৰ পিছত আমি ইয়াত এটা অপশ্যন পাম মেক চিলেকশ্যন। এই মেক চিলেকশ্যন অপশ্যনটোত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছতে এখন নতুন উইণ্ডো ওপেন হ'ব, য'ত আমি ফেডাৰটো 0.5 ৰাখি অ'কেত ক্লিক কৰিম। অ'কেত ক্লিক কৰাৰ পিছত ইয়াত এটা চিলেকশ্যন হ'ব, যিটো আমাৰ ফটোৰ বেকগ্ৰাউণ্ডটোত আছে। এই চিলেকশ্যনটো কৰি আমি ফটোৰ বেকগ্ৰাউণ্ডটো ডিলিট কৰিব পাৰিম। তাৰ আগতে আমি চাই ল'ম যে আমাৰ বেকগ্ৰাউণ্ড কালাৰটো এই লেফ্ট চাইডে থকা এই বেকগ্ৰাউণ্ড কালাৰটো আমি বিচৰা কালাৰটোৱে আছে। নাথাকিলে আমি ইয়াত ক্লিক কৰি বেকগ্ৰাউণ্ড কালাৰটো নিজৰ মতে চিলেক্ট কৰি ল'ম, ব্লু হওক বা হোৱাইট হওক। মই এতিয়া হোৱাইট লৈছোঁ। তাৰপিছত আমি আমাৰ কীবৰ্ডত ডিলিট বটনটো প্ৰেছ কৰিম। ডিলিট বটনটো প্ৰেছ কৰাৰ লগে লগে আমি দেখা পাম যে আমাৰ ফটোটোৰ বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ গৈছে। ফটোটোৰ বেকগ্ৰাউণ্ডটো চেঞ্জ হোৱাৰ পিছত আমি এতিয়া এটা নতুন A4 সাইজৰ পেজ ওপেন কৰি ল'ম। A4 সাইজ পেজটো ওপেন হোৱাৰ পিছত আমি বনাই থোৱা ফটোটোত ক্লিক এণ্ড ড্ৰেগ কৰি আনি নতুন A4 সাইজ পেজটোত এৰি দিম। এতিয়া আমি দেখা পাম যে আমাৰ ফটোটো A4 সাইজ পেজটোত আহি গৈছে। তাৰপিছত আমি এই ফটোটোত এটা বৰ্ডাৰ দিম। বৰ্ডাৰটো দিয়াৰ কাৰণে আমি ফটোটো সিলেক্ট ৰাখি এডিট মেনুত ক্লিক কৰিম। এডিট মেনুখন খুলি লোৱাৰ পিছত তাতে এটা আমি অপশ্যন পাম ষ্ট্ৰক অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এখন নতুন উইণ্ডো খোল খাব আৰু তাতে আমি সাইজটো ৰাখিম 3 পিক্সেল আৰু কালাৰটো ব্লেক ৰাখি অ'কেত ক্লিক কৰি দিম। অ'কেত ক্লিক কৰাৰ পিছতে আমাৰ ফটোটোত এটা বৰ্ডাৰ আহি যাব। বৰ্ডাৰ আহি যোৱাৰ পিছত আমি ফটোটো আমাৰ পেজটোত 6টা অহাকৈ আমি এৰেঞ্জ কৰি ল'ম। সেই হিচাপত সাইজটো আমি মিলাই কিনে বৰ্ডাৰটো হোৱাৰ পিছত আমি
ফটোটোৰ সাইজটো মিলাই লম ফটোৰ সাইজটো মিলাই লৈ আমি ফটোটো ডুপ্লিকেট কৰিম ডুপ্লিকেট কপি বনাম ফটোটোৰ ডুপ্লিকেট কপি বনাবলৈ আমি কিবোৰ্ডত অল্ট কিটো প্ৰেছ কৰিম আৰু মাউসেৰে ফটোটো ক্লিক এণ্ড ড্ৰেগ কৰিম অল্ট ক্লিক কৰি ফটোটো ক্লিক এণ্ড ড্ৰেগ কৰিলে ফটোটো ডুপ্লিকেট কপি এটা আহি যাব এনেকৈ আমি যিমান লাগে সেইবাৰে ক্লিক এণ্ড ড্ৰেগ কৰি যাম আৰু ফটোটো ডুপ্লিকেট বনাই যাম এনেকৈ আমি 6টা বা 5টা যি এটা A4 সাইজত কৈ বনাব খুজো বনাই লম আৰু যদি গোটেই পেজটোত বনাব খুজো তেতিয়াও গোটেই পেজটো এনেকৈ কপি কৰি লম ডুপ্লিকেট বনাই কপি কৰি লম পিছত এনেকৈ কপি কৰাৰ পিছত এনেকৈ ডুপ্লিকেট বনোৱা হোৱাৰ পিছত আমি A4 সাইজ পেজ আমাৰ প্ৰিন্টাৰত লগাই এই ফটো কেইটা প্ৰিন্ট কৰি উলাই ল'ব পাৰিম